Tihin longsung Jhamelapur ature. Lokhinpur aturen sen paromen din ria bir hati ten khon 7 jon ko gur ochuyena. Una khobor anjom kate 30 nong istai Kokrajhar Bidhan Sabha ren Somosti ren Lois Islari Mahasoy do una gharoch ren men do Lois Islari moto do bang. Endo Adivasi ren mid gakhuriya se mid somaj susuriya kami ko okodor Riman Soren ho selere tahekana ar Santanas Tudu ho selere tahekana. उनको को होते थे जीवी रणे को गापाल मारत को और उन्हें लेकते बीटीसी सरकार से असम सरकार ठे कौन 9 लाख कौड़ी ᱧᱟᱢᱚᱜ ᱨᱮᱭᱟᱜ ᱜᱚᱠᱱᱟ ᱠᱮᱫᱟᱭ ᱢᱮᱱᱫᱚ बीटीसी सरकार से पाटा से खन हो 1 लाख कौड़ी ᱧᱟᱢᱚᱜ ᱨᱮᱭᱟᱜ कथाय दोहो ओटो कदा और दिला उनागी बुन अंजमा उना कथा दो लुइस एसलारी मेन किदा मेनखान 1 लाख और 9 लाख कौड़ी दो सरी और नसी ᱧᱟᱢᱚᱜ ᱫᱚ ᱚᱠᱛᱚ ᱨᱮᱜᱮ ᱵᱟᱰᱟᱭᱚᱜᱼᱟ খুব দুখ লগা কথা যে মই আজি ইয়াত আমাৰ সন্তালী ছাত্ৰ সন্থা আৰু আচাৰ বিভিন্ন বিষয়ববীয়াসকলৰ লগত আৰু এই অঞ্চলৰ আমাৰ সমাজসেৱক আৰু আমাৰ পাৰ্টিৰ বিভিন্ন বিষয়ববীয়াসকলৰ লগত মই আজি এই গাঁওটো ভিজিট কৰিছোঁ বিশেষকৈ যিবিলাক ক্ষতিগ্ৰস্ত ফেমিলি বা যি ঘৰত মানে মৃত্যু হৈ গ'ল এই ঘৰত মই খবৰ ল'বলৈ আহিছোঁ যোৱা ৰাতিহে মই কথাটো গম পাইছোঁ সেইকাৰণে মই ৰাতিপুৱাতে আহিছোঁ খুব দুখৰ বিষয় মোৰ সমষ্টিত বহুকেইটা গাঁৱত যোৱা বছৰৰ পৰা হাতীৰ যি উপদ্ৰৱ সেইটো চলি আছে আৰু কেইবাজনো মৃত্যুমুখত পৰিব লগা হ'ল এই যি য'ত আমি এতিয়া আছোঁ ইয়াতো 6.5 বছৰৰ এজন ছোৱালীয়ে মৃত্যু হ'ব লগা হ'ল খুব হৃদয় বিদাৰক ঘটনা খুব দুখদায়ক মানুহ আৰু হাতীৰ যিটো সংঘাত এইটো আমাৰ কোকৰাঝাৰত বিশেষকৈ মোৰ যি সমষ্টি এই সমষ্টিত হৈ আছে সেইকাৰণে যোৱা বছৰৰ পৰাই মই ফৰেষ্ট ডিপাৰ্টমেণ্টক অৱগত কৰি আছোঁ যে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে তেওঁলোকে যাতে ইয়াত যিটো ফেন্সিঙৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো কৰিব লাগে যোৱাবাৰ অলপহে দিয়া হ'ল সৰলপাৰাত 1 কিলোমিটাৰ দিয়া হ'ল এতিয়া ঝাৰবাৰী ৰেঞ্চৰ আণ্ডাৰত কৰি আছে 3 কিলোমিটাৰ এইটো যথেষ্ট নহয় কাৰিগাঁৱৰ উত্তৰে বিষ্ণুৰীৰ উত্তৰে এইবিলাক অঞ্চলত সদায় হৈ আছে প্ৰত্যেক দিনত বুলি ক'ব পাৰি যে প্ৰত্যেক দিনত 3টা 4টা মানে গাঁৱত সোমাই পেলাই ঘৰ ভাঙি যায় নষ্ট কৰি আছে যি ধৰণৰ এটা প্ৰশাসনিক যিটো ব্যৱস্থা হ'ব লাগিছিল বিভাগৰ ফালৰ পৰা যিটো ব্যৱস্থা হ'ব লাগিছিল এইটো হৈ উঠা নাই মই অনুৰোধ কৰিব বিচাৰিছোঁ বন বিভাগ এইটো অসম চৰকাৰ আৰু বিটিচি চৰকাৰ দুয়োটা চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ যাতে মানুহ আৰু হাতীৰ যিটো সংঘাত ইয়াৰ ফলত যিটো ক্ষতিগ্ৰস্ত হৈ আছে অতি সোনকালে যাতে ফেন্সিঙৰ ব্যৱস্থা যাতে কৰি দিয়ে তাৰ কাৰণে মই দুয়োটা চৰকাৰৰ বন বিভাগক মই অনুৰোধ কৰিছোঁ যোৱাবাৰ ইয়াত মেলেৰিয়া আক্ৰান্ত এটা অঞ্চল আছিলে লংচু য'ত যাতায়াতৰ ব্যৱস্থাও ভাল নহয় সেইকাৰণে যোৱাবাৰো আমি আমাৰ ইয়াত উপস্থিত থকা আমাৰ মন্ত্ৰীসকলকো কৈছোঁ যে এই অঞ্চলৰ কাৰণে যাতায়াতৰ ভাল ব্যৱস্থা কৰিব লাগে এটা ঘটনা হ'লে এম্বুলেন্স মাতিলে নাহে আজি আমি শুনিবলৈ পালোঁ যে তেওঁলোকে মানে এম্বুলেন্স মাতিছিলে 108 গাড়ী মাতিছিলে কিন্তু নাহে বা বহুত পলমকৈহে তেওঁলোকে আহিব 3-4 ঘণ্টা লাগে এনেকুৱা ওচৰতে আছে বিষ্ণুৰী এনেকুৱা ঘটনাবিলাক আমি এতিয়া ৰাইজৰ ফালৰ পৰা আমি শুনি আছোঁ এইটো এতিয়াও ফৰেষ্টে যিহেতু এনক্ৰচমেণ্ট এৰিয়া বুলি তেওঁলোকে কৈ থাকে গতিকে বেলেগ বিভাগৰ পৰা আমি কাম কৰিব পৰা নাই গতিকে বন বিভাগকে অনুৰোধ কৰিব বিচাৰিছোঁ য'ত জনবসতি আছে য'ত মানুহবিলাকে বসবাস কৰি আছে এই অঞ্চলটো যাতে ফৰেষ্টে নিজৰ ডিউটি হিচাপে হ'লেও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিবলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাড়ী আহিবৰ কাৰণেও যাতে তেওঁলোকে ৰাস্তাটো মেৰামতি কৰি দিয়ে ৰাস্তাটো বনাই দিয়ে তাৰ কাৰণে মই বিভাগসকলক মই অনুৰোধ কৰিছোঁ আৰু নিয়ম মতে চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা যে 5 লাখ টকা এককালীন দিয়া হয়
BTC চৰকাৰৰ পৰা যি 1 লাখ মানে এককালীন সাহায্য দিয়া হয় এইটো যাতে অতি সোনকালে দিয়াৰ যিটো ব্যৱস্থা দুয়োটা চৰকাৰে যাতে কৰে মই আপোনালোকৰ জৰিয়তে দুয়োটা চৰকাৰক মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।